বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। অসমৰ সামাজিক আৰু স্বাস্থ্য খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটাৰ স্তম্ভ হৈছে আমাৰ অংগনবাদী কৰ্মী, আশাৰ কৰ্মী আৰু মধ্যাহ্নভোজনৰ ৰান্ধনীসকল। দীৰ্ঘদিন ধৰি তেওঁলোকৰ মাননি বা দৰমহাৰ বৃদ্ধিৰ বাবে বিভিন্ন স্তৰত দাবী উত্থাপন হৈ আহিছে। চৰকাৰী মহলতো ইয়াক লৈ আলোচনা চলিছে। আজিকালি ছ'চিয়েল মিডিয়াত আপোনালোকে এনে বহুতো খবৰ বা থাৰ্মেলত দেখিবলৈ পাইছে, য'ত অংগনবাদী কৰ্মীৰ বাবে ৯,২০০ টকাৰ, ৰান্ধনীৰ বাবে ৭,৮০০ টকা বা আশাৰ কৰ্মীৰ বাবে ৮,৫০০ টকাৰ দৰমহাৰ বৃদ্ধিৰ কথা কোৱা হৈছে। কিন্তু এই অংকবোৰৰ আঁৰত প্ৰকৃত সত্যটো কি? সঁচাকৈয়ে চৰকাৰে ইমান টকাৰ বৃদ্ধি কৰিছেনে? নে এয়া কেৱল কোনো সংগঠনৰ দাবী আৰু চৰকাৰী আলোচনাৰ পৰ্যায়তে সীমাবদ্ধ হৈ আছে? আজি এই বিশেষ ভিডিঅ'টোত আমি কোনো উৰা বাতৰি নহয়, বৰঞ্চ সম্পূৰ্ণ তথ্য আৰু চৰকাৰী নীতিৰ আধাৰত এক নিৰপেক্ষ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে আপোনালোকৰ মনত কোনো খেলিমেলি নাথাকে। প্ৰথমতে কথা পাতোঁ আমাৰ অংগনবাদী কৰ্মী আৰু সহাৰিকাসকলক লৈ। ICDS বা PM পোষক আঁচনিৰ অধীনত আমাৰ শিশু আৰু মাতৃসকলৰ যত্ন লোৱাত তেওঁলোকৰ অৱদান অতুলনীয়। বহুতে বা অলপতে চৰকাৰে তেওঁলোকৰ মাননি কিছু পৰিমাণে বৃদ্ধি কৰিছিল, যাৰ ফলত অংগনবাদী কৰ্মীসকলে প্ৰায় ৮,০০০ টকা আৰু সহাৰিকাসকলে প্ৰায় ৪,০০০ টকা লাভ কৰাৰ পথ প্ৰশস্ত হৈছে। কিন্তু বৰ্তমান বজাৰৰ যি মূল্যবৃদ্ধি, সেই অনুপাতে এই মাননি অত্যন্ত কম বুলি বিভিন্ন সন্থাই দাবী কৰি আহিছে। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা ৯,২০০ টকাৰ যি কথা ওলাইছে, সেইটো আচলতে কোনো সংগঠনসমূহৰ এক দীৰ্ঘদিনীয়া দাবী আৰু খচৰাৰ আলোচনা অংশহে। বৰ্তমানলৈকে অসম চৰকাৰে অফিচিয়েলি ৯,২০০ টকাৰ কোনো নতুন অধিসূচনা বা নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। কিন্তু এই সন্দৰ্ভত বিভাগীয় আলোচনা চলি থকাৰ বুলি বিভিন্ন সময়ত প্ৰকাশ পাইছে। গতিকে ইয়াক লৈ উৰা বাতৰিক ভুল নাযাব। চৰকাৰী আনুষ্ঠানিক ঘোষণাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। দ্বিতীয়তে আহিল আমাৰ আশাৰ কৰ্মীসকল। অসমৰ স্বাস্থ্য খণ্ডৰ একেবাৰে তৃণমূল পৰ্যায়ত কাম কৰা এই ভগ্নীসকলৰ বাবেও ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। পূৰ্বতে তেওঁলোকৰ নিশ্চিত মাননি ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰাৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল, যাৰ দ্বাৰা হাজাৰ হাজাৰ আশাৰ কৰ্মী উপকৃত হৈছে। এতিয়া কথা হ'ল, থাৰ্মেল বা ছ'চিয়েল মিডিয়াত দেখুওৱা ৮,৫০০ টকাৰ অংকটো ক'ৰ পৰা আহিল? প্ৰকৃততে আশাৰ কৰ্মীসকলে কেৱল এটা নিৰ্দিষ্ট মাননিয়ে নাপায়। তেওঁলোকৰ কৰা কামৰ বিভিন্ন স্বাস্থ্যসেৱাৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত ইনচেণ্টিভ বা উদগনিমূলক ধন লাভ কৰে। সকলো মিলাই বহু আশাৰ কৰ্মীয়ে ভাল পৰিমাণৰ ধন পায়। কিন্তু তেওঁলোকৰ দাবী হৈছে এইটোৱে যে তেওঁলোকক এক স্থানীয় আৰু মৰ্যাদাপূৰ্ণ বেতনৰ আওতালৈ আনিব লাগে। এই ৮,৫০০ টকা আলোচনাটো মূলত বিভিন্ন কৰ্মী ইউনিয়নে চৰকাৰৰ ওপৰত দাখিল কৰা স্মাৰকপত্ৰৰ এক অন্যতম মূল দাবীহে। চৰকাৰে ইয়াক লৈ সহানুভূতিশীল বুলি ক'লেও অফিচিয়েল মোহৰ এতিয়াও পৰা নাই। আমাৰ স্কুলীয়া ল'ৰা-ছোৱালীবোৰক দুপৰীয়া গৰম ভাত সাজ খুৱাই জীয়াই ৰখাৰ আমাৰ ৰান্ধনী বা প্ৰাক কুকসকলৰ অৱস্থাও ইয়াৰ ব্যতিক্ৰম নহয়। আপোনালোকে হয়তো জানে যে তেওঁলোকৰ মাননি অতি নগণ্য আছিল। বহু সময়ত তেওঁলোকে মাত্ৰ ১,০০০ বা ১,৫০০ টকাত কাম কৰিবলগীয়া হৈছে, যিটো এই যুগত চলিবৰ বাবে অসম্ভৱ নহয় জানো? থাৰ্মেলত উল্লেখ থকা ৭,৮০০ টকাৰ পৰিসংখ্যাটো মূলত ৰন্ধন কৰ্মী সন্থাই চৰকাৰক দিয়া আলটিমেটাম বা
বাজেটৰ পূৰ্বে কৰা এক দাবী। বৰ্তমান চৰকাৰে তেওঁলোকৰ মৰ্যাদা আৰু মাননি বৃদ্ধিৰ বাবে নীতিগতভাৱে সন্মত হৈছে যদিও সম্পূৰ্ণ ৭,৮০০ টকাৰ কোনো চৰকাৰী অধিসূচনা বৰ্তমান হাতলৈ অহা নাই। বন্ধুসকল, এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ। আমাৰ এই ভিডিঅ'টোত উদ্দেশ্য কাৰোবাৰ মনত মিছা আশা জগোৱা নহয়, বৰঞ্চ আপোনালোকক সজাগ কৰাহে। ছ'চিয়েল মিডিয়াত ভিউজ পাবৰ বাবে বহু লোকে ডাঙৰ ডাঙৰ অংক লিখি দিয়ে, কিন্তু বাস্তৱত চৰকাৰী প্ৰক্ৰিয়াবোৰ এক নিৰ্দিষ্ট নিয়মেৰেহে চলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে প্ৰথমতে 8 বা 8 দৰমহা আয়োগ গঠন কৰাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা পুনৰীক্ষণ কৰিব। যিহেতু নিয়মীয়া কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি সলনি হ'ব, গতিকে এই আঁচনিৰ অধীনত থকা ঠিকাভিত্তিক বা মাননিপ্ৰাপ্ত কৰ্মীসকলৰ দৰমহাও যে ভৱিষ্যতে সংশোধন হ'ব সেইটো নিশ্চিত। চৰকাৰ আৰু বিভিন্ন সংগঠনৰ মাজত আলোচনা চলি আছে, কিন্তু যেতিয়ালৈকে অসম চৰকাৰৰ জনসংযোগ বিভাগ বা মুখ্যমন্ত্ৰী অফিচিয়েল হেণ্ডেলৰ পৰা লিখিত নটিফিকেশ্যন নাহে, তেতিয়ালৈকে কোনো এটা নিৰ্দিষ্ট পৰিমাণক চূড়ান্ত বুলি ধৰি ল'ব নোৱাৰি। শেষত মই ইয়াকে ক'ব বিচাৰিম যে আমাৰ আই ভগ্নীসকলৰ এই দাবী সম্পূৰ্ণ যুক্তিসংগত। তেওঁলোকৰ দৰমহা বৃদ্ধি হ'লে আমাৰ সমাজৰে কল্যাণ হ'ব। আমি আশা কৰিম চৰকাৰে সোনকালে এই আলোচনাবোৰৰ ইতিবাচকভাৱে সমাপ্ত কৰি এক ডাঙৰ ঘোষণা কৰিব। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? অংগনবাড়ী, আশাকৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহাৰ প্ৰকৃততে কিমান হ'ব লাগে বুলি আপোনালোকে ভাবে? তলত আপোনালোকে আমাৰ এই তলত কমেণ্ট বক্সত আপোনালোকৰ নিজৰ বহুমূলীয়া মতামতসমূহ জনাবলৈ নাপাহৰিব। যদি আপোনাক এই তথ্যভিত্তিক আলোচনাটো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ চিনাকি সকলো কৰ্মী ভগ্নীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা প্ৰকৃত আৰু শুদ্ধ খবৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকে আজি এই ভিডিঅ'টো চাই সম্পূৰ্ণ কথা বুজি পালে যে আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহাৰিকা লগতে মধ্যাহ্নভোজনৰ কৰ্মীসকলৰ যিটো দৰমহাৰ সন্দৰ্ভত আমি এতিয়া আলোচনা কৰিলোঁ, যিবিলাক আপোনালোকে বিভিন্ন ইউটিউব চেনেলত থাম্বনেইলত আপোনালোকে ডাঙৰ ডাঙৰ সংখ্যাবোৰ যেনেকৈ দেখে 26,000 টকাৰ দৰমহা বৃদ্ধি হ'ল বা 25,000 টকাৰ দৰমহা বৃদ্ধি হ'ল বা 15,000 টকাকৈ অংগনবাড়ী কৰ্মীসকলক চৰকাৰে মাননি দিছে। এই ক্ষেত্ৰত মই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি বনাই আপোনালোকক সকলো কথা বুজাই দিলোঁ যে এনেধৰণৰ থাম্বনেইল বনাই আপোনালোকক মনত বিভ্ৰান্তিত কৰে বহুত ইউটিউব চেনেলে, কিন্তু প্ৰকৃততে এতিয়ালৈকে কোনো এই দৰমহা আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত বা চৰকাৰী কৰ্মচাৰী যেনে আশাকৰ্মী, অংগনবাড়ী কৰ্মী, সহাৰিকা, মধ্যাহ্নভোজনৰ কৰ্মীসকলৰ ওপৰত এতিয়ালৈকে কোনো চৰকাৰী নটিফিকেশ্যন জাৰি কৰা নাই দৰমহাৰ ক্ষেত্ৰত। যেতিয়াই আপোনালোকক চৰকাৰে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত নটিফিকেশ্যন জাননী জাৰি কৰিব, তেতিয়াই মই আপোনালোকক এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে জনাবলৈ চেষ্টা কৰিম বা জনাই দিম। এতিয়ালৈকে আপোনালোকে কোনো এনেধৰণৰ খবৰসমূহ উৰা বাতৰি খবৰসমূহ কেতিয়াও বিশ্বাস নকৰিব। আজি এই ভিডিঅ'টোত মই আপোনালোকক সকলো কথা বুজাই কৈ দিলোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি আপোনালোকৰ পৰা বিদায় ল'লোঁ। সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ। জয় আই অসম।